हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে সোমবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া ৰাতিপুৱা আজি গৈছো শিৱ মন্দিৰলৈ বুলি মন্দিৰত গৈ বাৰু ভিডিঅ' কৰা নাই। হেলো এভৰিৱান, এতিয়া 12টা বাজিব হ'ল। মই দুপৰীয়া ভাত খাই এতিয়া লৈছো বনাবলৈ। এওঁ খুৱাই মেলি পঠিয়ালো বাৰু। তথাপিতো দুপৰীয়া সাজত কি যোগ কৰোঁ অকণমান দেখাই দিওঁ। ৰাতিপুৱা মন্দিৰো গ'লো, যিহেতু আজি সোমবাৰ শিৱ মন্দিৰ গ'লো। গতিকে সময়বোৰ কেনি গৈছে গমেই নাপাওঁ। ব'লক এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ। আজি ভাবিছোঁ প্ৰথমতে মই চাটনিটো বনাই লওঁ। কাৰেণ্টটো ইমান অহা যোৱা কৰা হৈছে, সেইকাৰণে চিন্তাই লাগে থাকোঁতে বনাই লওঁ। ইয়াতে মই নহৰু গুচাই পেলাই থৈ দিছিলোঁ একেলগে, গতিকে নহৰুকে ফুটা এনেকৈ থাকি গ'ল ইয়াতে। আৰু এইখিনি হৈছে নৰসিংহৰ পাত দেই, মই ক'বলৈ পাহৰিছিলোঁৱেই। আচলতে কুমলীয়া পাত হ'ব লাগে, পাতকেইটা ইমান কুমলীয়া নহয়। তথাপিতো খাব মন গ'ল পাতকেইটা দেখা পাই। দিদিয়ে আনিছিলে। ইয়াতে মই দালিৰ কাৰণে কেইটামান মচুৰ দালি ধুইছিলোঁ, তাৰো কেইটামান থৈ দিছোঁ। এনেকৈ দি দিম। বিশেষ ইয়াত মই জলকীয়া দিব পাৰি, কিন্তু মাকে কাঢ়ি থ'ব লাগিব, তাৰপাছত দিব লাগিব জলকীয়াটো। জলকীয়াটো ভালকৈ পিচাই নগ'ল আৰু অলপ মই কাঢ়ি থৈ পেলাই বাকীখিনিতহে জলকীয়া দিছোঁ। আৰু এইবাৰ লৈছোঁ পেনখনতে অকণমান তিল ভাজি, আৰু এইবাৰ মিঠাতেলত দিছোঁ পিঁয়াজ, অকণমান জিৰা ফুটাই লৈছিলোঁ, দেখুওৱা নহ'লে। অকণমান নহৰু, একদম চিম্পুলভাৱে বনাম। ব'লকচোন। এয়া দিছোঁ বিলাহী, আৰু এইবাৰ মিহিকৈ কাটি লোৱা বেঙেনাখিনি দি দিছোঁ। এনেকৈ কেতিয়াবা ভাজি চাবচোন বেঙেনা, খাবলৈ সদায় একেধৰণে ভাল নালাগে যিহেতু। এইবাৰ এয়া বেঙেনাখিনি দিয়াৰ পিছত দিছোঁ নিমখ, আৰু প্ৰয়োজন অনুসৰি দিছোঁ হালধি, আৰু মিডিয়াম ফ্লেমত ঢাকনা মাৰি থৈ দিছোঁ। আৰু এয়া দেখিছেনে, এভাপতে ধুনীয়াকৈ সিজিয়েই গৈছে বেঙেনাখিনি। আৰু এইবাৰ ব'লক লওঁ তিলখিনি পিচি, আৰু এয়া তিলখিনিও মোৰ গুড়া হৈ গ'ল। ব'লক এতিয়া বেঙেনাখিনিৰ ওপৰত দি দিওঁ। আৰু এতিয়া বেছি সময় নালাগে, বাছ অকণমান লৰাই বগৰাই নমাই থ'লেই হৈ গ'ল। এয়া মই বাউল এটাত নমাই থৈছোঁ। এনেকৈ যদি খোৱা নাই এবাৰ খাই চাব, নিশ্চয় ভাল পাব, যিসকলে তিল খাই ভাল পায়। আৰু এয়া ৰেডি হৈ গ'ল মোৰ তিল আৰু বেঙেনা। আৰু সদায় সদায় একে খাব মন নাযায় যে, আজি এনেকৈয়ে খালোঁ। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে বনোৱা ভাজি এখন আছে, তাৰ লগত আকৌ এইখন কুন্দলি ভাজিখনো যোগ কৰিম। এনেকৈ আজি দুপৰীয়া ভাত খাইছোঁ। আৰু দুপৰীয়া ভাত খাই উঠি গ'লোঁ ওপৰলৈ কাপোৰ আনিব। পিছে মোৰ কাপোৰকেইটা কোনোবাই আনিয়ে থৈছে, গতিকে ব'লক বাগানখন অকণ দেখাই দিওঁ। খাই আছোঁ গাজৰ। এইটো বিন বুলি কৈছোঁহে। এডাল লেচেৰা মাহ ৰিয়াই ফুটি গৈছে, মই দেখাই গৈছোঁ। এয়া জলকীয়া, বিন লাগিছে। ক'ত? ড্ৰেগন ফ্ৰুট, তিয়ঁহ। তিতা গাইছ, তিতা কেৰেলা। এয়াও তিতা কেৰেলা, দেখাই দিম। তিতা কেৰেলা, এয়া তিতা কেৰেলা বহুত লাগিছে। ভাল নহয়, সেইটোতো পকি গৈছে। পিছা গাইছ, পিছা। মধুৰিআম, লাগিছে, ভাল ভৰি ভৰি লাগিছে। নেমু, এয়া অমিতা। এইবিলাক বিলাহী বেয়া হৈ গৈছেগৈ, আৰু এইবিলাক নষ্ট হৈ গৈছে। বৰষুণ আহিলে যে, এতিয়া বৰষুণত বেয়া হৈ। এইবিলাক চব লাইন লাইন নেমু গছ। মিছ কৰি পিনে 4 মাহৰ মূৰে আহিয়ে থাকিব। কিমান টান জানানে?
আৰু ৰিয়া আৰু লিজাক সুধিছোঁ মই তোমালোকে এইবিলাক মিছ কৰিবানে কৈছে বহুত মই কৈছোঁ 4-5 মাহৰ মূৰে মূৰে আহিয়ে থাকিবা ৰিয়াই কৈছে তুমি কি বুজিবা সেই 4-5 মাহো আমাৰ কাৰণে যে কিমান কষ্টকৰ আৰু তেন্তে আজিলৈ আহোঁ